আৰু ব'লক আজিৰ দিনটোৰ মাজলৈ যাওঁ। যোৱাকালি ওলাই গৈছিলোঁ অকণমান, চাওকচোন ফুট গধূলিতে কিমান নিৰ্জন, খালী ঠায়ে ঠায়ে জুবিনৰ শ্ৰদ্ধাঞ্জলি প্ৰচেশ্যন আৰু দোকান পোহাৰটো বন্ধ হয়, মানে জুবিনৰ গানখিনি মিউট কৰি দিছোঁ, অকণ দেখাই গৈছোঁ। আৰু ব'লকচোন আজি জুবিনলৈ মই এটা কবিতা লিখিছোঁ, সেইটো আপোনালোকৰ মাজত পঢ়ি শুনাওঁ। আপোনালোকে এয়া চাই গ'লে কথাখিনি গমেই পাব, মানে ৰাস্তা ঘাটবোৰ দেখা পোৱা গমেই পাব। আৰু মই জুবিনৰ কবিতাটো পঢ়ি দিছোঁ। জুবিন তুমি, তোমাৰ কথা লিখিবতো নোৱাৰি নীলা চিয়াঁহীৰে বগা কাগজত, নোৱাৰি তোমাক সীমাবদ্ধ কৰিব কেইটামান আখৰৰ মাজত। অসমীয়াৰ স্বাভিমান, অসমীয়াৰ সম্পদ, হিয়াৰ আমঠু ভগৱান তুমি আৰ্তজনৰ মাজত। বহু কষ্টৰে বহু উজাগৰি নিশা পাৰ কৰি সৃষ্টিৰ সাগৰত ডুব মাৰি, সাধনাৰ সাগৰ সাঁতুৰি তুমিয়েই বুটলি আনিছিলা সুৰৰ মুকুতামণি। যি সুৰৰ ছন্দত উজলি আছে অসমীয়াই, যি সুৰৰ ছন্দ বাজি উঠে প্ৰতি ঘৰে ঘৰে প্ৰতি উৎসৱ পাৰ্বণত। তুমি চিৰযুগমীয়া এক সত্তা, নাই যাৰ তুলনা, নহয় যাৰ মৃত্যু। খেয়ালি মনৰ জুবিন তুমি, সেয়ে হয়তো শুওঁ বুলিয়েই শুই দিলা সাগৰতলিত, যাওঁ বুলিয়েই গুচি গ'লা অসমীয়াই বুকু উদং কৰি। আৰু ইয়াত যাওঁতে ৰাস্তাত বহুতো প্ৰচেশ্যন পাইছিলোঁ, কিন্তু সকলো ভিডিঅ' কৰা নহ'ল। কিবা হাতত মোবাইলটো নুঠাই হৈছে, মন নাযায় কিবা এটা, তথাপিতো এইখিনি মই কৰি থৈছিলোঁ। চাওকচোন, মানুহৰ শেষ যাত্ৰাত যেতিয়া ইমান মানুহ থাকে লগত, তেওঁতকৈ আৰু ধনী কোন হ'ব পাৰে। সঁচাই জুবিনক লৈ বহুত গৰ্ব কৰিছোঁ। যদিও জুবিন আজি আমাৰ মাজত নাই, তথাপিতো জুবিনে আমাৰ সাংস্কৃতিক জগতখনক চহকী কৰিবলৈ যিমান কষ্ট কৰিছিল, তাৰ ফল আজি সকলো অসমীয়াই কিন্তু দিছে। সেইটো দেখি বহুত ভাল লাগিছে। জুবিন সুদা হাতেৰে যাবলগীয়া হোৱা নাই। বহুতো মৰম, অসমীয়াৰ বুকু ভৰা মৰম লৈ জুবিন যাবলৈ ওলাইছে। বহুত দুখ লাগে ভাবিলে, জুবিনবিহীন অসমখনৰ কথা ভাবিলে বহুত দুখ লাগে। কিন্তু উপায় নাই, যোৱাজন যাবই। আৰু এয়া আহি পালোহি ঘৰ। যোৱাকালি অকণমান ঘৰলৈ গৈছিলোঁ, যিহেতু ভতিজাজনী আজি তাইৰ কৰ্মসূত্ৰে আকৌ কামলৈ যাবগৈ, গতিকে বোলো অকণমান ৰিকু আহিছে যেতিয়া তাইৰ ওচৰৰ পৰা আহোঁ, এনেকৈ আহিছিলোঁ আৰু অকণমান দেখাই দিছোঁ। আৰু এয়া আহোঁতে আকৌ ননদৰ ঘৰতো সোমাইছিলোঁ। আকৌ এয়া দেখিছেনে গাড়ী লৈ ডাঙৰ এটা প্ৰচেশ্যন, কিন্তু মোৰ ভিডিঅ' কৰা নহ'লে। তথাপিতো আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। আপোনালোকে এইকেইদিন মই ভালকৈ ভিডিঅ' দিব পৰা নাই যদিও বহুতখিনি মৰম দিছে। আৰু এয়া মই ৰাতিপুৱা লৈছিলোঁ গোটা মগু, সময়ৰ অভাৱত সকলোবোৰ তাতে দি পেলাই, যি য'ত দিওঁ চব তাতে একেলগে দি কুকাৰটোত বহাই দিছিলোঁ অকণমান পানী দি। খাবলৈ কিন্তু ভালেই লাগে জানেনে। ইয়াত তেল মাৰা নামাৰা বা চম্ভাৰ দিয়া নিদিয়া এনেকুৱা একো নালাগে, ভাজিচোন নাই ধৰিব নোৱাৰি। কেতিয়াবা যদি সময়ৰ অভাৱ হয় আপোনালোকেও এনেকৈ খাব পাৰে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। তেন্তে